এতিয়া তেখেতৰ উকিল কোনোবা আহিছে, আহি কৈ আছে যে তেওঁলোকৰ মুছলমান মানুহে 4খন বিয়া পাতিব পাৰে। এই কথাটোত কিন্তু মই এটা কথা ক'বলগীয়া আছে যে যিজন জিয়াউৰ ৰহমানে নিজকে নামৰ তলত জাতীয় সেৱক বুলি কয়, যিজন জিয়াউৰ ৰহমানে অসম প্ৰথম সদায় আৰু চিৰদিন বুলি কৈ থাকে, সেইজনে কিন্তু অসমৰ ৰীতি নীতি, অসমীয়া মানুহৰ ৰীতি নীতি নামানে। তেখেতে সেই তেওঁলোকৰ চিলতীয়া মিয়া সমাজখনৰ 4জনী বিয়া পতাৰ ৰীতি নীতিখিনিহে মানে। আৰু 4জনী বিয়া যে পাতিব মুছলিম মানুহে যে পাৰে, 4জনী বিয়া এনেই পাতিব নোৱাৰে। প্ৰথম পত্নীৰ পাৰ্মিশ্যন লাগিব আৰু সমান অধিকাৰ লাগিব। তেওঁ এতিয়াৰ পত্নীক যি ধৰণে ৰাখিছে সেই সুযোগ সুবিধাখিনি মোকো দিব লাগিব, আৰু তেওঁৰ ভৱিষ্যতে যদি আৰু দুগৰাকী বিয়া পতাৰ ইচ্ছা আছে নহয়, সেই দুগৰাকীকো দিব লাগিব। তেনেকৈহে পাৰে 4জনী ৰাখিবলৈ, এনেই 4জনী ৰাখিব নোৱাৰে। আৰু যিজনে এটা জাতিক মনে প্ৰাণে ভাল পাওঁ বুলি সদায়ে চিঞৰি থাকে, সেই মই সুধিব বিচাৰোঁ তেওঁক আপোনালোকৰ যোগেদি যে সেই জাতিটোত তেওঁৰ সন্তান দুটা নপৰে নেকি? সেই অসমীয়া জাতিটোৰ সন্তান দুটা তেওঁৰ নহয় নেকি?